Hello dear friends, welcome to my channel. আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম যে ফিজিক্স সাবজেক্টটো কেনেকৈ পঢ়িলে পাছ কৰিব পাৰি। যিসকল ছাত্ৰ-ছাত্ৰীয়ে মানে 2025ত এইচএছ ফাইনেল এক্সাম দিব তেওঁলোকে মানে ফিজিক্স সাবজেক্টটো মানে কেনেকৈ পঢ়িলে ইতিয়াৰ পৰা কেনেকৈ পঢ়িলে পাছ কৰিব পাৰে তাৰ বিষয়ে আজি মানে আলোচনা কৰা হ'ব। ভিডিঅ'টো শেষলৈ চাবা। আশা কৰোঁ তোমালোকে ধুনীয়াকৈ মানে পাছ কৰিবা। মানে তেওঁলোকে খালি পাছ কৰিব লাগে এটলিষ্ট মানে 5 মাৰ্ক কেনেকৈ কৰিবা আজিৰ ভিডিঅ'টোত মানে আলোচনা কৰা হ'ব। ফাৰ্স্ট অফ অল তোমালোকে সিলেবাসখিনি জানি ল'ব লাগিব যে ইয়াত দিয়া আছে যে ফিজিক্স সাবজেক্ট যে ইয়াৰ আগৰ ভিডিঅ'ত মানে কেমিষ্ট্ৰি সাবজেক্টটো মানে কেনেকৈ পাছ কৰিব পাৰি হেতু ভিডিঅ'ৰ লিংক ডেসক্ৰিপচনত দিয়া থাকিব, তোমালোকে গৈ চাই ল'বা। যে ফিজিক্স সাবজেক্ট যে তোমালোকে জানা ফিজিক্স সাবজেক্টটো তোমালোকৰ দুটা পাৰ্ট থাকে, এটা হ'ল ফাৰ্স্ট পাৰ্ট এটা হ'ল সেকেন্ড পাৰ্ট। তোমালোকৰ ফাৰ্স্ট পাৰ্টটো কোৱা হয় ম্যাথমেটিক্যাল পাৰ্ট আৰু তোমালোকৰ যেটো সেকেন্ড পাৰ্ট আছে হেতু কোৱা হ'ব মেকানিক্যাল পাৰ্ট। তোমালোকৰ যেটো ফাৰ্স্ট পাৰ্ট আছে হেতুত কৈ মানে তোমালোকৰ যেটো সেকেন্ড পাৰ্ট আছে হেতু মানে সহজ হয় আৰু হেতু তোমালোকে মানে বেছি গুৰুত্ব দিবা। যেটো তোমালোকৰ সেকেন্ড পাৰ্ট আছে যিসকল ছাত্ৰ-ছাত্ৰীয়ে মানে ভাবিছে যে এটলিষ্ট পাছ কৰিব লাগে তেওঁলোকে মানে সেকেন্ড পাৰ্টখন যিখন আছে সেইখন বেছি গুৰুত্ব দিবা। সেইখিনি তোমালোকে ফাৰ্স্ট মানে প্ৰায়োৰিটি দিবা। এতিয়া কেনেকৈ পঢ়িবা সেইখিনি কম। ফাৰ্স্টত তোমালোকে মানে সিলেবাসখিনি চাই লোৱা। তোমালোকৰ যেটো 14 নম্বৰ চেপ্টাৰ আছে হেতুৰ তোমালোকৰ 14.9 আৰু 14.8 এই দুটা মানে টপিক নালাগে। তাৰ পিছত তোমালোকে যেটো তোমালোকৰ মানে নিউক্লিয়াছ চেপ্টাৰ আছে 13 হিয়াৰে তোমালোকৰ 13.6 এটো নালাগে আৰু যেটো তোমালোকৰ 12 নম্বৰ চেপ্টাৰ আছে এটম হেতু তোমালোকৰ ফুল লাগিব। একাদশ অধ্যায় হেতু আছে হেতুৰ তোমালোকৰ 11.9 যেটো আছে হেতু তোমালোকৰ টপিকটো নালাগে। তাৰ পিছত তোমালোকৰ দশম অধ্যায় যেটো আছে হেতু তোমালোকৰ 10.7 যেটো আছে সমবৰ্তন এটো তোমালোকৰ নালাগে। যে এইকেইটা চেপ্টাৰ মানে তোমালোকে বেছিকৈ পঢ়িব লাগিব কাৰণে তোমালোকে এইকেইটা চেপ্টাৰ মানে যিকেইটা টপিক নালাগে সেইখিনি দেখুৱাই দিলো। এতিয়া তোমালোকে চোৱা মানে কেনেকৈ পঢ়িব লাগে। এইটো ভিডিঅ'ত মানে তোমালোকে পাস কৰাৰ কাৰণে টপিক কেইটা ইম্পৰ্টেন্ট টপিক কেইটাও মানে বাছি দিয়া হ'ব। ফাৰ্স্টত চোৱা তোমালোকে যে চেপ্টাৰ 14 যেটো তোমালোকৰ আছে এটা চেপ্টাৰৰ মাৰ্কস আছে 7। এইটো চেপ্টাৰ সহজ আৰু এইটো চেপ্টাৰ যদি তোমালোকে মানে ফুল মানে ভালকৈ পঢ়া তোমালোকে ইতিয়াৰ পৰা যদি মানে এইটো চেপ্টাৰ পঢ়া মানে নিজে পঢ়িলেও মানে বুজি পাবা, নোটস পঢ়িলেও বুজি পাবা। এইটোৰ পৰা মাৰ্কস আছে 7 যে তোমালোকৰ ফাৰ্স্ট টপিক যেটো এইকেইটা টপিক তোমালোকে মানে চাবা এইটোৰ যে ধাতু পৰিবাহী আৰু অৰ্ধ পৰিবাহীৰ শ্ৰেণী বিভাজন ক্লাসিফিকেশন অফ মেটেলস কন্ডাক্টৰস এন্ড সেমিকন্ডাক্টৰস এইটো টপিক চাবা। ইয়াৰে তোমালোকৰ পৰিবাহিতাৰ ভিত্তিত মানে পাৰ্থক্য চাবা আৰু শক্তিপতিৰ ভিত্তিত on the basis conductivity on the basis of energy bonds এই দুটা মানে ভিত্তিত তোমালোকে মানে ধাতু পৰিবাহী আৰু অৰ্ধ পৰিবাহীৰ মানে পাৰ্থক্য চাবা। তাৰ পিছত তোমালোকে যে এন জাতীয় অৰ্ধ পৰিবাহী এন টাইপ সেমিকন্ডাক্টৰ, পি জাতীয় অৰ্ধ পৰিবাহী পি টাইপ সেমিকন্ডাক্টৰ এই দুটা চাবা। এই দুটাৰ পাৰ্থক্য আৰু দুটা ডিটেইলছ চাবা। তাৰ পিছত অৰ্ধ পৰিবাহী ডায়োড সেমিকন্ডাক্টৰ ডায়োড এইটো চাবা। ইয়াৰ অগ্ৰৱৰ্তী সংযোগ ফৰৱাৰ্ড বায়স, পশ্চাদবৰ্তী সংযোগ ৰিভাৰ্স বায়স। ইয়াৰ পৰা মানে 5 মাৰ্কৰ কোৱেশ্চনৰ সম্ভাৱনা আছে মানে চাবা। তাৰ পিছত সংদিশক ৰেক্টিফায়াৰ, ইয়াৰ অৰ্ধ তৰংগ সংদিশক হাফ ৱেভ ৰেক্টিফায়াৰ আৰু পূৰ্ণ তৰংগ সংদিশক ফুল ৱেভ ৰেক্টিফায়াৰ। এইখিনি মানে এইটো চেপ্টাৰৰ 14 নম্বৰ চেপ্টাৰৰ এইখিনি মানে ইম্পৰ্টেন্ট টপিক হয়। এইকেইটা টপিক তোমালোকে মানে কভাৰ কৰিবলৈ চেষ্টা কৰিবা আৰু ইয়াৰ পৰা তোমালোকে কোৱেশ্চন পাবা আৰু এইটো চেপ্টাৰ তোমালোকে ভালকৈ পঢ়িবা। এটোৰ পৰা 7 মাৰ্কস আছে। তাৰ পিছত তোমালোকে চাবা তোমালোকৰ যেটো চেপ্টাৰ 13 আছে হেতুৰ নাম নিউক্লিয়াছ আৰু এটম এই দুটা চেপ্টাৰ মিলি মানে মাৰ্কস আছে 6। অৰ্থাৎ চেপ্টাৰ 12 আৰু চেপ্টাৰ 13 এই দুটা মিলি মাৰ্কস আছে 6। এই দুটা চেপ্টাৰ তোমালোকে মানে কভাৰ কৰিবা। এই দুটা চেপ্টাৰ মানে সহজ হয়। এই ইয়াৰে ইম্পৰ্টেন্ট মানে টপিক বিলাক হৈছে নিউক্লিয়াছৰ যে নিউটনৰ আৱিষ্কাৰ ডিসকভাৰী অফ নিউটন যে নিউটনৰ আৱিষ্কাৰ এইটো তোমালোকে চাবা আৰু ইয়াৰ কিছুমান মানে ইম্পৰ্টেন্ট টপিক আছে সেই তোমালোকক কিতাপত দেখুৱাই দিম, পিছত চাবা যে কিতাপত দেখুৱাই দিম। তাৰ পিছত চেপ্টাৰ 12 পৰমাণু
যে এটমছ যেটো ইয়াৰে তোমালোকৰ বৰৰ আৰ্হি বৰ্ছ মডেল এইটো চাবা, এইটো ইম্পৰ্টেণ্ট হয়। আৰু তোমালোকৰ কিতাপত দেখুৱাই দিম কোনকেইটা টপিক মানে ইম্পৰ্টেণ্ট হয়। 12 আৰু 13 নং চেপ্টাৰৰ তোমালোকে যিবিলাক কাৰ্চিন দিয়া আছে এইকেইটা টপিক মানে ইম্পৰ্টেণ্ট হয়, যে 13.3, 13.4, 13.5, 13.7 এইকেইটা টপিক মানে ইম্পৰ্টেণ্ট হয়। আৰু 12 নম্বৰ চেপ্টাৰৰ 12.4, 12.5 আৰু 12.6 এইকেইটা টপিক মানে ইম্পৰ্টেণ্ট হয়। এইকেইটা টপিক তোমালোকে চাবা। আৰু যদি কিতাপ নাই তোমালোকে এইখিনি লিখি ল'বা। এছামিছ মিডিয়ামৰ কিতাপত দেখুৱাই দি আছোঁ, এইখিনি তোমালোকে কি কৰিবা লিখি ল'বা আৰু এইকেইটা টপিক তোমালোকে কভাৰ কৰিবলৈ চেষ্টা কৰিবা। তাৰপিছত তোমালোকে চাবা যে চেপ্টাৰ 11 যিটো আছে ইয়াত আছে মাৰ্কছ 5, এইটো চেপ্টাৰৰ সহজ আৰু ইয়াৰ পৰা মানে এইটো পঢ়িলে তোমালোকে মানে এইটো মানে তোমালোকৰ নোটছখিনি পঢ়িলেও তোমালোকে মানে বুজি পাবা। এইটো চেপ্টাৰ তোমালোকে কভাৰ কৰিবলৈ চেষ্টা কৰিবা, এইটো 5 মাৰ্ক আছে। তোমালোকে যে 7 মাৰ্ক প্লাছ 6 মাৰ্ক প্লাছ 5 মাৰ্কছ অৰ্থাৎ 4টা চেপ্টাৰ মানে তোমালোকে ফুললি পঢ়িলে তোমালোকে 18 মাৰ্কছ পাবা এটা। এই 4টা চেপ্টাৰ সহজ হয়। ক্লাছ 12 মানে ফিজিক্সৰ ভিতৰত মানে এই 4টা চেপ্টাৰ মানে সহজ হয়। এই 4টা চেপ্টাৰ তোমালোকে ফাৰ্ষ্টত কভাৰ কৰিব লাগিব আৰু মানে ফুললি মানে যিকোনো কুৱেশ্যন হেক পাৰিব লাগিব, তেনেকুৱা ধৰণে তোমালোকে মানে প্ৰিপাৰেশ্যন ল'ব লাগিব। এই 4টা চেপ্টাৰ তোমালোকে ক্লিয়াৰ কৰিবা। তোমালোকে এইকেইদিন পঢ়িলেও মানে এই 4টা চেপ্টাৰ ক্লিয়াৰ কৰিব পাৰিবা। তাৰপিছত তোমালোকে চাবা চেপ্টাৰ 9 এণ্ড চেপ্টাৰ 10 যিটো আছে এই দুটা চেপ্টাৰ মানে তোমালোকে মানে অলপ প্ৰেক্টিছ কৰিব লাগিব। ইয়াৰে যিবিলাক সহজ অৰ্থাৎ থিয়ৰী পাৰ্ট আছে যেনে হাইজেন্সৰ নীতি এইবিলাক আছে বা পূৰ্ণ আভ্যন্তৰীণ প্ৰতিফলন, চেপ্টাৰ 9 আৰু চেপ্টাৰ 10 এই দুটা 14 মাৰ্কছ আছে মিলি। এই দুটা চেপ্টাৰ যদি তোমালোকে আগৰ পৰা পঢ়িছা তেনেহ'লে পঢ়িবা, আৰু যদি আগৰ পৰা পঢ়া নাই তোমালোকে ইয়াৰে মানে থিয়ৰী পাৰ্টখিনি চাবা। অৰ্থাৎ তোমালোকে যিখিনি মানে বুজি পোৱা মানে ইমান মানে প্ৰেক্টিছ কৰিব নালাগে, সেইখিনি তোমালোকে চাবা। মষ্ট ইম্পৰ্টেণ্টখিনি তোমালোকে চাবা যে হাইজেন্সৰ নীতি, হাইজেন্স প্ৰিন্সিপল যিটো আছে সেইটো তোমালোকে চাবা, 2 মাৰ্কৰ কুৱেশ্যন আহিব পাৰে। এই দুটা চেপ্টাৰ তোমালোকে যিখিনি পাৰা ধৰিছোঁ যে 5 মাৰ্ক এটা কেৰি কৰিবা। এই দুটা চেপ্টাৰৰ পৰা মানে তোমালোকে অলপ পঢ়িলে মানে ধৰিছোঁ যে 5 মাৰ্কছ এটা কেৰি কৰিবা। যে 18 + 5 তোমালোকে 23 অৰ্থাৎ তোমালোকৰ যিটো মানে ছেকেণ্ড পাৰ্ট আছে সেই ছেকেণ্ড পাৰ্টটো তোমালোকে ছেকেণ্ড পাৰ্টটো যদি পঢ়া ভালকৈ তোমালোকে 23 মাৰ্ক এটা পাবলৈ সক্ষম হ'বা। এই 23 তোমালোকে 23 এনেকৈ পঢ়িলে নহ'ব, ইয়াতকৈ বেছি মাৰ্ক মানে কেৰি কৰাৰ চেষ্টা কৰিব লাগিব। ইয়াৰ পিছত তোমালোকৰ ফাৰ্ষ্ট পাৰ্ট যিটো আছে চেপ্টাৰ 8 এইটো তোমালোকে চাব পাৰা। ইয়াৰে মানে বেছিভাগ মুখস্থ কৰিব লাগে, মাৰ্কছ 3 আছে এইটো তোমালোকে চাবা। তাৰপিছত তোমালোকৰ চেপ্টাৰ 6 আৰু চেপ্টাৰ 7 এই দুটা মিলি 9 মাৰ্কছ আছে। ইয়াৰে চেপ্টাৰ 7টো তোমালোকে মানে বাদ দিব পাৰা। চেপ্টাৰ 6 যিটো আছে এইটো সহজ হয়, এইটো তোমালোকে চাবা, এইটো 4 মাৰ্কছ তোমালোকে এটা পাবা। ইয়াৰ পৰা যদি তোমালোকে ফাৰ্ষ্ট পাৰ্টৰ পৰা যদি 3 আৰু 4 পোৱা তোমালোকে মুঠ 7 মানে তোমালোকৰ ফাৰ্ষ্ট যিটো পাৰ্ট আছে সেইটোৰ পৰা তোমালোকে 7 মাৰ্ক আৰু যিটো তোমাৰ ছেকেণ্ড পাৰ্ট আছে সেইটোৰ পৰা 23 তোমালোকে টোটেল 30 মাৰ্কছ এটা পাবা। 30 মাৰ্কছ এইকেইটা চেপ্টাৰ তোমালোকে মানে ভালকৈ চাব লাগিব। এইকেইটা চেপ্টাৰ সহজ হয় আৰু এইকেইটা চেপ্টাৰ তোমালোকে চাবা। ইয়াৰে মানে যিবিলাক মষ্ট ইম্পৰ্টেণ্ট মানে টপিক হয় এইকেইটা তোমালোকে চাবা। ইয়াৰে মানে যদি পাৰা মানে নিউমেৰিকেল থাকে নিউমেৰিকেলখিনি তোমালোকে কৰিবা। এইখিনি কৰিলে তোমালোকে 30 মাৰ্ক পাবা এটা। তোমালোকে জানা টোটেল তোমালোকৰ মানে 14টা চেপ্টাৰ আছে, 14 চেপ্টাৰ আছে। ইয়াৰে তোমালোকে 6 চেপ্টাৰ কমপ্লিট মানে 6টা চেপ্টাৰ মানে কমপ্লিট কৰিব লাগিব। ইয়াৰে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন কৰিবা আৰু এইখিনি ৰিভিজন কৰিবা আৰু বাকীকেইটা চেপ্টাৰ তোমালোকে নাচালেও হ'ব। এইকেইটা চেপ্টাৰ চাই যোৱা আৰু ইয়াৰ পৰা তোমালোকে মানে ধুনীয়াকৈ পাছ কৰিব পাৰিবা। আজিৰ ভিডিঅ'টো কেনে পালা কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাবা। ইয়াৰ পিছৰ ভিডিঅ'ত মানে বায়'লজি ছাবজেক্টটো মানে কেনেকৈ পাছ কৰিব পাৰি সেইটোৰ ওপৰত ভিডিঅ' দিয়া হ'ব। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। থেংক ইউ অল অফ ইউ।